আৰু বলক আজি দিনটোৰ মাজলৈ যাওঁ। এওঁ যদি অফিচ নাথাকে বা এওঁ যদি ঘৰত নাথাকে তেতিয়াহ'লে মোৰ সদায় লৰালৰি। আজিও সেই একেই। এওঁ যিহেতু নাই গতিকে ব্ৰেকফাষ্ট কৰি কিনো কৰি আছোঁ জানো, ইটো সিটো কৰি ফোন চোন কৰি কথা চথা পাতি থাকোঁতে এয়া 12টাই বাজিল। আকৌ ভাতকেইটা লাগিব নহয়, গতিকে বলক ভিডিঅ' কৰোঁ, ভাতো বনাওঁ। এয়া মই ভোল কাটি লৈছোঁ, জহা ভোল, পিঁয়াজ বিলাহী ভাজিছোঁ, তাতে হালধি জিৰা ধনিয়া চিম্পুল মেথডকৈ বনাইছোঁ দেই। খাবলৈ কিন্তু জহা ভোলটো খুবেই ভাল লাগে। মই যে তাৰেই ভাত সানি ভাতকেইটা খাব পাৰোঁ। এয়া বহাই দিছোঁ আলু আৰু ভোলখিনি, তাতে একেই নিমখ অকণমান চেনি আৰু এনেকৈ দি পেলাই হালধি দি পেলাই এয়া ঢাকনা মাৰি থৈ দিছোঁ। এই ভোলৰ যিটো পানী তাতেই এইখিনি সিজি যাব। বৰ বেছি দাঙি উদঙায়ো থাকিব নালাগে। কি ধুনীয়া গোন্ধাইছে, একদম জহা জহা, মজা লাগিব। আৰু ভোলৰ ভাজি হয় মানে মই এইফালে দালিও বহাই দিলোঁ, ব্ৰেকফাষ্টৰ ভাজি এখনো আছে আৰু এইফালে মোৰ ভোলৰ ভাজিও হৈ গ'ল। আৰু মায়ে মোক খিচিৰি বনাইছিলে, তাকে দিবলৈ আহিছে। খিচিৰিখন ভাল হৈছিল দেই, ধুনীয়া হৈছিল। কি দিবগৈ লাগে নে আহিব আহিব অঁ আপুনি দেৰিকৈ খাইছে একেবাৰে, তথাপিতো আৰু অকণ সোনকালে খাব লাগে। মাক কিবা এটা আনি দিব লাগে, শুনো ৰ'ব। কি দিয়ে কিহত দিয়ে কি মই বুজাই নাই। অঁ ইয়াত স্মাৰ্ট বজাৰ। অঁ 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 আৰু মাক ষ্টিলৰ বাউল এটা লাগে, সেই তাকে কৈ আছে। মই অকণমান বাৰু স্কিপো কৰিলোঁ, গতিকে ভালকৈ আপোনালোকে বুজা নাই চাগে। আৰু এইফালে এইখিনি মই মচুৰ দালি ফ্ৰিজত আছিলে, অকণমান তিয়াই থলোঁ, উলিয়াই আনি মানে কেতিয়াবা দালি বহাওঁতে বেছি হয় থৈ দিওঁ যে, এনেকুৱা। আজি বোলক তাৰে এটা পিটিকা খাম। তাত মই আদা দিছোঁ, নহৰু নাছিলে, কিন্তু আদাৰ ফ্লেভাৰটো বহুত টেষ্টি লাগিলে জানেনে। এয়া মোৰ দালি সম্ভাৰ মাৰি ল'লোঁ। আৰু সেইফালে ভাতত মই ষ্টিলৰ পট মানে টিফিন এটাতে সেইখিনি ভৰাই দিছিলোঁ। আৰু ভাত হৈ যোৱাত এয়া চাওকচোন, এইখিনি হৈ গ'ল। অকণমান পানী অকণমান তাতে দি দিব লাগে দেই, বেছি নহয়। আমি যদি কাপোৰত বান্ধি দিওঁ তেতিয়াহ'লে পানী নালাগে দিবলৈ, ভাতৰ পৰা পানীটো লৈ লয়। কিন্তু ইয়াত মই টিফিনটোৰ যিহেতু ঢাকনা মাৰি দিছিলোঁ, এচাটি পানী মাৰি দিছিলোঁ মই দেই, দালিখিনি সিজিবৰ কাৰণে। আৰু এয়া মই উলিয়াই পেলাই তাতে দি দিছোঁ অকণমান নিমখ আৰু মিঠাতেল আৰু অকণমান পিঁয়াজ আৰু অকণমান নেমু। এইখিনি দিলেহে ভাল লাগে। আৰু মোৰ নহৰু নাই যদিও আজি খাবলৈ আদাৰ ফ্লেভাৰটোত বহুত ধুনীয়া হৈছিলে। মই খোৱাৰ পাছতহে এডিটিং কৰিছোঁ, গতিকে আপোনালোকক কৈ দিছোঁ। আৰু এনেকৈ কেতিয়াবা খাব পাৰে, সকলোৱে জানে বাৰু, তথাপিতো আজি মই বনাইছোঁ কাৰণে অকণমান দেখাই দিছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এডিটিঙৰ টাইমটো কৈছোঁ। এয়া মোৰ চাটনি ৰেডি, ব'লক অকণ খায়ো দেখাওঁ। আৰু অকণমান বাৰু খায়ো দেখাওঁ। মজা। নহৰুটো নাই কাৰণে দিয়া নাই, কিন্তু আদাৰ ফ্লেভাৰটো বেলেগ ধুনীয়া আহিছে। খাব দেই, জলকীয়া অকণ লাগে আৰু টেঙা জলকীয়া। আৰু ব'লক আজি কিবা এটা বনাওঁ। এইখিনি হৈছে পিঠাগুড়ি, মই এই বাতিটোৰে আন্দাজ কৰি দিম। এইখিনি পিঠাগুড়ি এবাতিতকৈ অলপ কম, আৰু এইখিনি হৈছে চুজি এবাতিতকৈ অলপ কম। হৈছে ককোনাট ড্ৰাই পাউডাৰ, ককোনাট ড্ৰাই পাউডাৰ লৈছোঁ মই এবাতিতকৈ অলপ কম। চেনি এবাতিতকৈ অলপ কম। পাউডাৰ গাখীৰ নিদিলেও কথা নাই দেই, দিলে সোৱাদটো বেছি ভাল হয়। 2 চামুচ এতিয়া দিম বেকিং পাউডাৰ, এচিকুট, খুব বেছিও নিদিব, বেছিও নালাগে এইখিনি। আৰু এতিয়া মই ইয়াতে গাখীৰ লৈছোঁ, লাগিলে আৰু দিব লাগিব। মই এইখিনি ধুনীয়াকৈ মিক্স কৰি, আচলতে প্ৰথমতে মিক্স কৰি ল'ব লাগে, বাৰু একো নাই। এতিয়া এইখিনি মই আটাৰ ডো নিচিনাকৈ মাৰিম, যেনেকৈ আমি আটা মাৰোঁ ঠিক তেনেকৈ হাতে দিয়ে মাৰি দিওঁ। আৰু এতিয়া মই গাখীৰ ইমানেই হ'ব। ইয়াতে মই অকণমান ৰিফাইন অইল দিম, এইটো অইল দিলে বাইণ্ডিংটো ভাল হয়। এইটো ডোটো মোৰ ধুনীয়াকৈ হৈ গৈছে। ইয়াতকৈ অকণ কম পানী হ'লেও কথা নাই, চেনিখিনি অলপ পিছত আৰু গলিয়ে যাব ভালকৈ। আৰু চৰি দেই, মই ভুলতে পানী কৈছোঁ, আচলতে গাখীৰ। মই এনেকৈ থৈ যাম বান্ধি পেলাই, অলপ সময় ফ্ৰিজত থ'ব লাগে। তেতিয়া কি হয়, ভাল হয়, নহ'লে তেলত দিলে ওলাই যায়। ফ্ৰিজত অলপ সময় থ'লে ভাজিবলৈ সুবিধা। এইকেইটা বান্ধি মই এতিয়া ফ্ৰিজত ভৰাই থ'ম।
আৰু মই 15-20 মিনিটমান সময়হে থলোঁ দেই। তাৰপাছতে উলিয়াই আনিছোঁ। ব'লক এতিয়া ধুনীয়াকৈ ভাজি লওঁ, নহ'লে আকৌ ভাত খোৱাৰ সময়তে এলাহ লাগিব। গতিকে অকণমান সময় আছে ভাত খাবলৈ, ভাবিছোঁ একেটা মই ভাজি তাৰপাছত ভাত খাম। আৰু মই যে দৌটো মাৰোঁতে পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ, নাথাকিলে আপোনালোকে ইয়াতে ময়দাও ব্যৱহাৰ কৰিব পাৰে। এইটো গেছৰ ফ্লেমটো প্ৰথমতে হাই কৰি তাৰপিছত কমাই থ'ব লাগে তেলটো গৰম হোৱাৰ পিছত। আৰু ইয়াৰ একদম শ্ল' ফ্লেমত ভাজিলে বেছি ভাল হয়, মানে ভিতৰলৈকে সিজে। ঘৰকেইটা কাঢ়িলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। ৰিয়াই ফোন কৰিলে যিহেতু, সেইকাৰণে এয়া মই কাঢ়িলোঁ দুটা। আগতে কেঁচা নাৰিকল দি বনাইছোঁ, এইবাৰ মই প্ৰথম শুকান নাৰিকল দি বনাইছোঁ। একেই ভালেই হয় বাৰু, খাই চোৱা নাই, তথাপিতো বনাব পাৰি। আচলতে গেছৰ ফ্লেমটো কমাই ভাজিলে কি হয়, ভিতৰলৈকে সিজে আৰু খচখচীয়া হয়, ধুনীয়া হয় বস্তুটো। আৰু যদি আপোনালোকে হাই ফ্লেমত ভাজে তেতিয়াহ'লে পটককৈ ৰঙা পৰিব আৰু ভিতৰটো নিসিজিব। আৰু এই পিঠাটো ভাজোঁতে জানেনে, ওচৰতে ৰৈ নাথাকিব, আমনি লাগিব। মই নিজা কাম কৰি আছোঁ, ধূলি মোচা ডাষ্টিংখিনি কৰি আছোঁ। মুখত কিবাই ওলাইছে। আৰু এই পিঠাকেইটা ভাজোঁতে মই কি কাম কৰিছোঁ আপোনালোকক দেখাই দিম ৰ'ব। পিঠা ভাজোঁ মানে মই এইফালে ভাতৰ টেবুল ৰেডি কৰিলোঁ, এইফালে মই ধূলি মুচি আছোঁ, এনেকেই মই কাম কৰি আছোঁ। আৰু যদি আপোনালোকৰ পাহাৰৰ অভ্যাস আছে তেনেহ'লে আকৌ ওচৰৰ পৰা গুচি নাহিব, নহ'লে একদম ক'লা পৰি যাবগৈ। মই পিছে মনত ৰাখি অকণ কাম কৰোঁ, আকৌ মাজে মাজে গৈ লৰাই দিওঁ। এনেকৈ কৰিলে কি হয়, দুইটা কাম হৈ থাকে সমানে মই পিঠাকেইটাও চাই আছোঁ। পিঠাকেইটাৰ লগত যদি ওচৰতে ৰৈ থাকোঁ তেতিয়াহ'লে আমনি লাগে। সেইকাৰণে মই মোৰ নিজৰ কামবিলাক কৰি গৈ আছোঁ, তেতিয়াহ'লে আমনি নালাগে, পিঠা ভজা নিচিনাই নালাগে। একে লাষ্টৰ কেইটা, এই তিনিটা একে লাষ্টৰ, একেবাৰে শেষৰ কেইটা এয়া। আৰু এয়া একদম মোৰ লস্কৰা ৰেডি, মানে পিঠা কৈ আছোঁ, যি নাম দিয়ে আৰু আপোনালোকৰ ইচ্ছা যি বুলি কয়। মানে কি হয়, ভাত বনোৱাৰ লাষ্টত যেতিয়া বনাওঁ তেতিয়া অকণ এলাহো লাগে দিয়কচোন, মুখত যি টি নাম ওলাই। টেষ্টি হয় দেই খাবলৈ। মই এনেই কেঁচা নাৰিকলৰে বনাইছোঁ, আজি প্ৰথম বনাইছোঁ। ইয়াৰে ঘামি গৈছোঁগৈ মই, যদিও ওচৰতে থকা নাই তথাপিতো ঘামি গৈছোঁগৈ খাবলৈ। আৰু ঠাণ্ডা হোৱা তাৰ শব্দটো শুনাই দিছোঁ, গমটো পাইছে। এইটোকে ভাবোঁ অকণ ঠাণ্ডা হৈছে। ভেৰি টেষ্টি। মানে শুকান নাৰিকলৰ গুড়ি যদিও, যিটো কিনিবলৈ পায় ড্ৰাই নাৰিকল, ককোনাট পাউডাৰটো, সেইটো দিও কৰিব পাৰে দেই, বিৰাট ভাল হয়। মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ আৰু ভাবিছোঁ মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ।